ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে 2025 চনৰ সমূহীয়া পৰীক্ষা দিবলৈ কাৰণে সাজু হৈ আছা তেনেহ'লে তোমালোকে এই সিলেবাসখন তোমালোকে সম্পূৰ্ণ চাই লোৱা গণিতৰ সিলেবাস মই লৈ আহিছো ইয়াত তোমালোকৰ 100 মাৰ্ক ফুল মাৰ্ক থাকিব থিওৰি 90 থাকিব ইন্টাৰনেল এছাইনমেন্ট থাকিব 10 মাৰ্কৰ আৰু 5 মাৰ্ক থাকিব 27 5 মাৰ্ক থাকিব এটা তোমালোকৰ টাইমটো চাই লোৱা 3 ঘণ্টা টাইম আৰু 5 মাৰ্ক থাকিব তোমালোকৰ 30 ঠিক আছে এতিয়া তোমালোকৰ 100 ৰ টোটাল 30 নম্বৰ থাকিব এতিয়া তোমালোকৰ সব কি আহিব তোমালোকৰ যোনটো অনুশীলনী আছে পুনৰ অনুশীলনী তাৰ পৰা অকল তোমালোকৰ পাৰ্ট 1 আৰু পাৰ্ট 2 টো আহিব সমূহীয়া পৰীক্ষাৰ কাৰণে তাৰপিছত 1 নম্বৰ লেসনৰ পৰা তোমালোকৰ সম্পূৰ্ণ চেপ্টাৰটো আহিব সমূহীয়া পৰীক্ষাত 2 নম্বৰ লেসনৰ তোমালোকৰ সম্পূৰ্ণ চেপ্টাৰটো আহিব তাৰপিছত 3 নম্বৰ চেপ্টাৰটো তোমালোকৰ সম্পূৰ্ণ চেপ্টাৰ আহিব 4 নম্বৰটো তোমালোকৰ সম্পূৰ্ণ আহিব 5 নম্বৰ তোমালোকৰ নাহে 6 নম্বৰটো তোমালোকৰ আহিব মাত্ৰ 6.3 লৈকে আহিব 7 নম্বৰটো তোমালোকৰ আহিব সম্পূৰ্ণ 8 নম্বৰটো আহিব সম্পূৰ্ণ 9 নম্বৰটো নাহে তাৰপিছত তোমালোকৰ আৰু একো তোমালোকৰ সমূহীয়া পৰীক্ষা দিয়াৰ পৰা নাহে বাকিখিনি তোমালোকৰ যি আহিব মেট্ৰিকত আহিব বা এনুৱেল পৰীক্ষাত আহিব যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকা